সাদলাবাৰী কালাপানীলৈ কাজিপুৰলৈ যি ৰাস্তাটো ভাঙি গৈছে, বানপানীত আহি ফালে ভাঙি গৈছে। আজি মই দেখা পাইলোঁ 15-20 দিনমান হ'ল এই ৰাস্তাটো ভাঙি গৈছে। বানপানী আহি পেলে মানুহৰ ঘৰ দুৱাৰ খেতি মাটি বৰ নষ্ট হৈছে। এই নষ্ট হৈছে, মানুহৰ বহুত ক্ষয়ক্ষতি হৈ গৈছে। এইটো ৰাস্তা মেইন ৰাস্তা হয়। এই ৰাস্তাটো মানুহ লাখ লাখ মানুহ যাই থাকে আহি থাকে, মানুহৰ বহুত কষ্ট হৈছে। কালাপানী স্কুলত যাওঁতে মানুহৰ বহুত কষ্ট হৈছে, ল'ৰা ছোৱালীবিলাক স্কুলত যাওঁতে বহুত কষ্ট হৈছে। সেই কালাপানী যাবলৈ লগোৱা হ'লে বিন্নাচাটাৰ পৰা বেংগেৰ বিটা বাউচকাটালৈ ঘূৰি কালাপানীত যাব লাগে। আৰু হ'ল এই ভুৰাকাটা বালুৱা বিল নান্দিয়ালৈ বৰবিলালৈ ঘূৰি আমাক কালাপানী যাব লাগে। কিমান কষ্ট কৰি মানুহ যাই আছে, দেখা পাই আছে মানুহে। বহুত বানপানী আহি ফালে আমি এই সমষ্টিৰ MLA আমিনুৰজনক মই জনাইছোঁ, এই ৰাস্তাটো আপুনি 3 দিন 4 দিন 1 সপ্তাহৰ ভিতৰতে আপুনি ৰাস্তাটো বান্ধিব বুলি কৈছোঁ। আমিনুক চাবক, মই এটা কথা কৈছোঁ, আপুনি যদি আপোনাক এটা কথা কৈছোঁ, আজি যদি আপুনি সৌদি আৰব যাবলৈ খোজে, গাড়ীত যাব নোৱাৰে, বাছত যাব নোৱাৰে, আজি প্লেনত উঠিব, কালি সৌদি আৰব আপোনাক নামাই দিব। তেনেহ'লে এই বান্ধটো বান্ধিবলৈ হ'লে বেছি টকা নালাগে, 4 লাখ 5 লাখ টকা হ'লে এই বান্ধটো হৈ যাব। মানুহৰ বহুত কষ্ট হৈ আছে। আৰু মই এটা কথা ক'লোঁ, আমাৰ ইয়াতে মাটি গাড়ী চাড়ী কোনো অসুবিধা নাই। এই আসাম মেঘালয়লৈ এই টানগাঁৱৰ ওচৰতে কিমান কোম্পানী আহি বহি গৈছে। সেই তাৰ পৰা মাটি আনি ৰাস্তাটো বান্ধিব পাৰিব। আজিকালি সাধাৰণ মানুহ 4 লাখ 5 লাখ টকা ঘৰ দুৱাৰ বনাই থাকে। আপুনি আমাৰ এই সমষ্টিৰ MLA হৈ পালে আপুনি এইটো কামটো ওচৰা-ওচৰিকৈ শেষ কৰিব। আমাৰ মানুহ ল'ৰা ছোৱালী ছাত্ৰবিলাক বহুত কষ্ট হৈ গৈছে, সেইকাৰণে আপোনাক মই জনাই দিছোঁ। ধন্যবাদ।